প্ৰসিদ্ধ শ্ৰী শ্ৰী দীৰ্ঘেশ্বৰী দেৱালয়ত মুখ্যমন্ত্ৰীৰ উপচাদিন উদযাপন কৰিলে বিধায়ক দিগন্ত কলিতাই। একত্ৰিশজন বিশেষভাৱে সক্ষম লোকৰ মাজত ফল মূল কম্বল আৰু আৰ্থিক সাহায্য বিতৰণ কৰিলে বিধায়কজনে। বিধায়কজনৰ এই কাৰ্যসূচীত অংশ ল'লে শ্ৰী শ্ৰী দীৰ্ঘেশ্বৰী দেৱালয় পৰিচালনা সমিতিৰ লগতে মুখ্যমন্ত্ৰীৰ অগণন শুভাকাংক্ষী। বিশেষভাৱে সক্ষম লোকৰ দ্বাৰা কেকো কাটিলে বিধায়কজনে। ইফালে মুখ্যমন্ত্ৰীৰ গৃহ সমষ্টি জালুকবাৰীৰ বিভিন্ন প্ৰান্তত বিস্তৃত কাৰ্যসূচীৰে উদযাপন কৰা হয় উপচাদিন। উত্তৰ গুৱাহাটীত মুখ্যমন্ত্ৰীৰ জন্মদিন উপলক্ষে আজিৰে পৰা লোৱা হৈছে স্বচ্ছ ভাৰত চাফাই অভিযান। উত্তৰ গুৱাহাটী পৌৰসভা আৰু স্থানীয় ৰাইজৰ সহযোগত ৰূপায়ণ কৰা হৈছে এই কাৰ্যসূচী। ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী দৌল গোবিন্দত বন্তি প্ৰচলন কৰি কাৰ্যসূচীৰ শুভাৰম্ভ উত্তৰ গুৱাহাটী পৌৰসভাৰ। প্ৰভু দৌল গোবিন্দৰ মন্ত্ৰত সেৱা জনাই মুখ্যমন্ত্ৰীৰ কুশল মংগল কামনা কৰিছে সমষ্টিবাসীয়ে। উত্তৰ গুৱাহাটীখন নিকা আৰু স্বচ্ছ কৰি ৰখাৰ বাবে পদক্ষেপ লৈছে উত্তৰ গুৱাহাটী পৌৰসভাই। অতিকৈ আদৰৰ সকলোৰে প্ৰিয় জননেতা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ উপজা দিন 56 বছৰত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ভৰি দিলে। আমি এই দীৰ্ঘেশ্বৰী দেৱালয়ৰ পৰা আমি সেৱা জনাইছো, আশীৰ্বাদ বিচাৰিছো যাতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসমৰ এনেকে আগত যেনেকে তেখেতে কাম কৰি আছে তাতকৈ অধিক শক্তিশালী ৰূপত কাম কৰি যাওক। আমি প্ৰথমে তেখেতৰ এই আশীৰ্বাদটো আমি বিচাৰিছো। নিশ্চয় মা দীৰ্ঘেশ্বৰীয়ে এই আশীৰ্বাদ আমাক পূৰণ কৰিব। আৰু লগতে আজি জন্মদিন উপলক্ষে দীৰ্ঘেশ্বৰী দেৱালয়ৰ সৌজন্যত আৰু আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ সকলোৱে মিলি আমি তেখেতৰ এই জন্মদিন উপলক্ষে আজি আমি দিব্যাংগসকলক আমি শুভেচ্ছা দিবলৈ ইয়ালৈ মাতিছিলো। আৰু লগত দলীয় কাৰ্যকৰ্তা আৰু সকলোৱে আজি এই অনুষ্ঠানত উপস্থিত থাকিলো। লগতে দীৰ্ঘেশ্বৰী দেৱালয়ত ওপৰত পূজা এভাগো দিছো। সকলোৱে আমি তাতে পূজাত সেৱা ল'ম যাতে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আৰু শক্তিশালী ৰূপত আগুৱাই যাব পাৰে। আৰু লগতে আজি এভাগ ভোগো আমি উৎসৰ্গা কৰিছে আমাৰ দলীয় কাৰ্যকৰ্তাই, সেই ভোগো আমি ইয়াত আজি ল'ম। সেই উদ্দেশ্যে আজি দীৰ্ঘেশ্বৰী দেৱালয়ত আমি বেজেৰা মণ্ডলৰ পৰা উপস্থিত হৈছো। আৰু কমলপুৰ সমষ্টিৰ 3টা মণ্ডলত দলীয় কাৰ্যকৰ্তাই নিজৰ নিজৰ ঠাইত কৰবাত ফল মূল বিতৰণ, কৰবাত দিব্যাংগসকলক সম্বৰ্ধনা আৰু কৰবাত হস্পিটেলত গৈ ফল মূল বিতৰণ, এনেকে চাফাই অভিযান, এনেকে বিভিন্ন কাৰ্যসূচী অসমৰ বিভিন্ন প্ৰান্তত, অকল অসমৰে নহয় ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত আজি এই অনুষ্ঠান চলি আছে। আৰু আমি আজিৰ দিনটো আমাৰ কাৰণে এক নতুন দিন হিচাপে আমি বিচাৰিছো যাতে মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু ঠিক এনেকে আগুৱাই যাওক আৰু তেখেতৰ লগত আমি থাকি অসমখন আগুৱাই লৈ যাব পাৰো, তাৰে আমি প্ৰভুৰ ওচৰত প্ৰাৰ্থনা বিচাৰিছো। নিউজ টেক্স ৰিপৰ্ট, দ্য নৰ্থ ইষ্ট টাইমছ।